হৰি নামৰ অমিয়া সুৰেৰে মুখৰ যোৰহাটৰ এৰালতলী পথাৰ বিভিন্ন প্ৰান্তৰ 10 সহস্ৰাধিক ভকত বৈষ্ণৱৰ সমাগম দেৱবাদ্য মংগল উৰুলি ধ্বনি আই বাপসকলৰ পাৰ ভঙা উৎসাহ আধ্যাত্মিকতাৰে সম্পৃক্ত উদুলি মুদুলি পৰিৱেশৰ মাজেৰে স্থাপন হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা বৰ্ষৰ 6 ফেব্ৰুৱাৰীৰ পৰা যোৰহাটৰ মৌপন্থাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে যোৰহাটবাসী পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠানৰ পাছৰে পৰা পূৰ্ণোদ্যমে চলিব অধিৱেশনৰ প্ৰস্তুতি সকলো ভকত বৈষ্ণৱে ইয়াতে আহি সকলো দিশত সহায় সহযোগ কৰিছে আজি ইয়াত প্ৰায় 20,000ৰ পৰা 25,000 আমাৰ ভকত ইয়াত গোট খাইছেহি লাইখুটা স্থাপন অনুষ্ঠানত অংশ লয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা সাধাৰণ সম্পাদক কুশল ঠাকুৰীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ভকত বৈষ্ণৱ মাংগলিক কাৰ্যসূচীৰ পাছতে অনুষ্ঠিত হয় মুকলি সভাত উপস্থিত থাকে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী অতুল বৰা যোৰহাটৰ জিলা আয়ুক্তৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকল এই অনুষ্ঠানটো এটা জাতীয় অনুষ্ঠান আচলতে জাতীয় অনুষ্ঠানটোক ৰাইজে সদায় আদৰি লয় আৰু অতি সুন্দৰভাৱে য'তেই তেওঁলোকে ইয়াতে অধিৱেশন পাতিছে সুন্দৰভাৱে হয় আৰু এইবাৰ প্ৰায় 94তম অধিৱেশন গতিকে তেখেতসকলে মোকো কিছু দায়িত্ব দিছে আৰু মই যিমান পাৰোঁ প্ৰভুৰ চৰণত সেৱা জনাই এই দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়াত উপস্থিত হৈছে বহুত ভাল এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে আমাৰ ফেব্ৰুৱাৰী মাহত যি শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন যোৰহাট জিলাত এইবাৰ হৈ আছে ময়ো প্ৰথমবাৰে পাইছোঁ আমি গোটেইখিনি এৰেঞ্জমেণ্টছ ইনশ্যোৰ কৰি আছোঁ যাতে পিচফুলি অধিৱেশনটো সমাপন হয় গোটেই যিমান তেওঁলোকৰ পাৰ্মিশ্যন বা NOC লাগে গোটেইখিনি প্ৰচেছ আমি স্মুথলি প্ৰচেছ কৰি আছোঁ আৰু ইতিমধ্যে আজি লাইখুটা যিহেতু স্থাপন হৈ গৈছে মোৰ শুভেচ্ছা আছে যাতে তেওঁলোকৰ অধিৱেশন ভালকৈ হয় আজি লাইখুটা স্থাপন হ'ল এতিয়া এখন সভা হ'ব আমাৰ 94 সংখ্যক অধিৱেশনৰ পূৰ্ণোদ্যমে কাম কাজ আৰম্ভ হৈ গ'ল দুমাহ পিছত এতিয়া বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'ব আজি যেনেকৈ লক্ষ লক্ষ লোক আহি ইয়াত জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে গোটেইবিলাক সমবেত হৈছে আৰু অহা 2 বছৰ মানে 2 মাহৰ পিছত আপোনালোকে দেখিব ইয়াৰ গৰিমা আৰু মহত্ব একদম বিশ্বব্যাপী যাব বুলি আমি আশা কৰিছোঁ সৰ্বাংগ সুন্দৰ এখন অধিৱেশন নিশ্চয়কৈ ইয়াত অনুষ্ঠিত হ'ব সকলোৰে সহযোগ কৃষ্ণ আগন্তুক অধিৱেশনক কেন্দ্ৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ মনত উৎসাহৰ অন্ত নাই লাইখুটা স্থাপনৰ দিনটোতো অধিৱেশনস্থলীত একেলগে আহাৰ গ্ৰহণ কৰিলে 10 সহস্ৰাধিক ভকত বৈষ্ণৱে আগন্তুক অধিৱেশনৰ সৈতে সংগতি ৰাখি মুকলি কৰা হয় থিম সং কালৰ ভ্ৰুকুটি তিৰজক চকুৰে চাই কোনে বান্ধে নজহা ভেটি সূতা কোলা হল বিদাৰি কোনেনো সোমবাৰৰ পৰা এৰালতলী পথাৰত অধিৱেশনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিব সকলো বিভিন্ন প্ৰান্তৰ পৰা সংঘৰ প্ৰতিনিধিসকল আহি ভিৰ কৰিবহি অধিৱেশনস্থলীত 94 সংখ্যক অধিৱেশনত ৰাজ্যবাসীৰ সহযোগিতা কামনা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ লগতে যোৰহাটবাসীয়ে যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম